নিঃশব্দতা বোলে আটাইতকৈ ডাঙৰ অস্ত্ৰ আৰু প্ৰকাশ। মই সাধাৰণতে মই যি ৰাইজৰ আগত যি কওঁ বা ভাষণ দিওঁ তাত সাধাৰণতে মই খুব চমুকৈ সম্বোধন কৰোঁ, যাতে সময়ৰ প্ৰতি লক্ষ্য ৰাখি। কিন্তু আজিৰ দিনটো মোৰ কাৰণে এটা বিশেষ দিন, আৰু সেই বিশেষ দিনটোৰ কাৰণে মই আজি খুব বিতংভাৱে মই আপোনালোকক সম্বোধন কৰিম। মূল কথাখিনি দৰকাৰ হ'লে কমেই হওক, কিন্তু আপোনালোকক বিতংভাৱে সম্বোধন কৰি মোৰ কথাখিনি কম। আমি যিটো পবিত্ৰ স্থান, মানুহৰ আত্মা আৰু পৰমাত্মাৰ যি গতিপথ, সেই গতিপথক নিদৰ্শন কৰা সেই পথ, নিদৰ্শন কৰা সেই অনুষ্ঠান 100 বছৰ পাৰ কৰা খাটুৱা গাঁৱৰ নামঘৰ আমি প্ৰাংগণত সকলোৱে অধিষ্ঠিত হৈ আছোঁ। গতিকে সৰ্বপ্ৰথমেই সেই নামঘৰলৈ মোৰ সহস্ৰ প্ৰণিপাত আৰু সেৱা আগবঢ়াইছোঁ। যুগে যুগে নামঘৰ মানুহক আধ্যাত্মিক শিক্ষা দি আহিছে, আৰু সেই আধ্যাত্মিক শিক্ষা যোৰত মানুহ আচলতে সভ্যতাৰ পথত খোজ দি আহিছে। গতিকে সেই নামঘৰে হৈছে আমাৰ একতাৰ প্ৰতীক, আধ্যাত্মিক একতাৰ প্ৰতীক। যিখন গাঁৱত আমি এতিয়া বৰ্তমান থিয় হৈছোঁ সেইখন এটা ঐতিহ্যমণ্ডিত গাঁও, খাটুৱা গাঁও, আৰু সেইখন গাঁৱৰ মাজেদি এটা ঐতিহাসিক পথ পাৰ হৈ গৈছে। নাহৰকটীয়াৰ পৰা, জয়পুৰৰ পৰা একেবাৰে ভ্ৰমণলৈকে। গতিকে এখন ঐতিহাসিক গাঁৱৰ আমি বলুকাত থিয় হৈ আছোঁ। গতিকে সেইখন গাঁৱৰ এটা শক্তি আছে, সেইখন গাঁৱৰ এটা প্ৰাণ আছে, সেইখন গাঁৱৰ এটা প্ৰাচুৰ্য আছে, আৰু সেই প্ৰাণ প্ৰাচুৰ্য আচলতে খাটুৱা গাঁওখনক এনে এটা শক্তি প্ৰদান কৰিছে। তেওঁলোকে আজি সকলো ক্ষেত্ৰতে আগুৱাই গৈছে, আৰু আজি এই অনুষ্ঠানটোত মই থাকিবলৈ পাই নিজেই খুব গৰ্বিত অনুভৱ কৰিছোঁ। আপোনালোকে মৰম পায়, আৰু এটা মোৰ এটা নিজা আত্মিক সম্বন্ধ আছে। এই গাঁৱৰ এগৰাকী কন্যাক এই অভাজনে সহধৰ্মিনী হিচাপে গ্ৰহণ কৰিছে। গতিকে মোৰ সন্মুখত যিসকল লোক বহি আছে তাৰ বেছিভাগেই মোৰ সম্বন্ধীয় লোক, কিন্তু তেওঁলোকক মই সময়ত মই তেওঁলোকৰ লগত কথাখিনি ক'ম। মঞ্চত উপবিষ্ট হৈ আছে এজন ব্যক্তি, ডিব্ৰুগড় জিলা সাহিত্য সভা সোণোৱালকুছি সাহিত্য সভাৰ মাননীয় সভাপতি দিব্য সোণোৱাল ডাঙৰীয়া। দিব্য সোণোৱাল ডাঙৰীয়া ইতিমধ্যে দুবাৰকৈ সোণোৱালকুছি সাহিত্য সভা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পদ অলংকৃত কৰিছে। তেখেত এজন সাহিত্যিক, তেখেতে অশেষ ব্যস্ততাৰ মাজতো তেখেতে সাহিত্য চৰ্চা কৰিছিলে। ডিব্ৰুগড় অসম মেডিকেল কলেজত তেখেতে মেডিকেল ৰেকৰ্ডছ বিভাগৰ চুপাৰিণ্টেণ্ডেণ্ট হিচাপে কাম কৰিছিলে, আৰু আজিও তেখেতে তাত সেৱা আগবঢ়াই আছে। অৱসৰৰ পিছত এগৰাকী সুসাহিত্যিক, তেখেতক ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সোণোৱালকুছি সাহিত্য সভাৰ সভাপতি হিচাপে আমি গৌৰৱান্বিত। আনগৰাকী হৈছে সম্পাদক আদিত্য সোণোৱাল ডাঙৰীয়া। আমি জানো আদিত্য মানে সূৰ্য, বেলি, যি দিনমণি, যি আন্ধাৰ নাকি পোৱাৰ লগে লগেই সমগ্ৰ পৃথিৱীক পোহৰাই তোলে, তেনে প্ৰতিভাগৰাকী আদিত্য সোণোৱাল। তেখেতে চাকৰি কালত সাহিত্যৰ চৰ্চাৰ লিখিত সাহিত্য চৰ্চাত মন দিয়া নাছিলে, কিন্তু তাৰ পিছতে তেখেতে সাহিত্য চৰ্চাত মন দি এতিয়া কেইবাখনো গ্ৰন্থ তেখেতে প্ৰণয়ন কৰিছে। সিদিনাখন ভলুকা বাঁহৰ এচাৰি বুলি এখন গ্ৰন্থ তেখেতে সোণোৱালকুছি সাহিত্য সভাত প্ৰকাশ কৰিছে। নামটোৱে ক'ব কিমান মাটি আৰু পানীৰ লগত, জাতীয় মাটি আৰু পানীৰ লগত সম্বন্ধ থকা এখন গ্ৰন্থ ভলুকা বাঁহৰ এচাৰি। মঞ্চত উপবিষ্ট হৈ আছে চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভৱেশ সোণোৱাল ছাৰ। নাহৰকটীয়াৰ পৰা আৰম্ভ কৰি চাচনি এগৰাকী অগ্ৰগণ্য ব্যক্তি সকলো ক্ষেত্ৰতে, আৰু তেখেত আমাৰ চাচনিৰ যিখন সাহিত্য সভা গঠন কৰা হৈছিলে শাখাৰ প্ৰথম সভাপতি আছিলে, আৰু তেখেতক আপোনালোকে সকলোৱে চিনি পায়। তেখেতক মই আজি চৰণ চুই আশীৰ্বাদ লৈছোঁ, মোৰ আছিল গুৰু। গতিকে তেখেতৰ লগত একেখন মঞ্চত বহিবলৈ আচলতে মোৰ সাধ্য কোলাব নালাগে, কিন্তু পৰিস্থিতিয়ে মোক তেখেতৰ লগতে আজি বহিবলৈ বাধ্য কৰাইছে। গতিকে মই তেখেতক ক্ষমা মাগিছোঁ, আৰু কিন্তু তেখেতৰ আশীৰ্বাদ মই বিচাৰিছোঁ। নাহৰকটীয়া শাখাৰ সভাপতি অৰূপ বৰুৱা, উপসভাপতি কৃষ্ণকান্ত হাজৰিকা আৰু সম্পাদক দীপেন হাজৰিকা অশেষ চেষ্টা কৰিছে অনুষ্ঠানটোৰ কাৰণে।
গতিকে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুগৰাকী ব্যক্তি মই বিশেষভাৱে উল্লেখ কৰিম। আমি দুইজনকে আমি কওঁ দ। শুৱালকুছিত এটা শব্দ আছে দ। ইয়াত 4গৰাকী দ আছে, মোৰ আৰু মোৰে সৈতে 5গৰাকী। এগৰাকী দ হৈছে লোহিত শইকীয়া, এগৰাকী দ হৈছে নৱ। নৱ কেনেকুৱা নৱ? মই কিবা গেলা গেলা গোন্ধাংনে বুলি গানটো আমি জানিছিলে নহয়, সকলো মনত থাকে। সেইটো বহুত হুলস্থুল হৈছিলে। সেই গীতটো প্ৰকৃত দৰ্শক তেওঁ নৱ। আপোনালোকে জানে নাজানে নাজানো, কিবা কাৰ চাজিত পৰি নামটো কেছেটত নোলালে কোনোবাই। সভাপতি মহোদয়, মই কিবা গেলা গেলা গোন্ধাংনা বোলা গীতটো ৰচক হৈছে নৱ সোণোৱাল। গতিকে তাৰ এটা হাত চাপৰি পাব লাগে, তেওঁক আমি কোনেও স্বীকৃতি দিয়া নাই। তৃতীয়গৰাকী দ হৈছে চন্দন সোণোৱাল। চন্দন দ কথাটো কমগৈ মই। চতুৰ্থগৰাকী হৈছে মনোমোহন সোণোৱাল। আছেনে? সৌভাগ্য মোৰ আচলতে সৰু খোলালি এয়াৰ। আৰু পঞ্চমগৰাকী দ হৈছে এই অভাজন। দ মানে হৈছে আমি যেনেকৈ নামঘৰত শৰণ লওঁ, সত্ৰত শৰণ লওঁ, হিংসিং বাধ্যত শৰণ লোৱা লোকসকলক দ বুলি কোৱা হয়। আৰু কোনোবা আছে জানো? আমাৰ ঘৰতে নাহিলে ন? গতিকে এইসকল লোক দ। সুৰেশ এই সুৰেশে কৰিছে, সুৰেশ হাজৰিকা। গতিকে নাহৰকটীয়াৰ কৃষ্টি সংস্কৃতি মানে ইমানকৈ ডাঙৰকৈ ক'ব নালাগে, ইমানকৈ দীঘলীয়া প্ৰকাশ কৰে। নাহৰকটীয়া বাইথৰ সমিতি তেওঁ সভাপতি বাইথ মন্দিৰত, নহয় জানো? গতিকে এইসকল ব্যক্তি আছে। তীখেশ্বৰ হাজৰিকা ডাঙৰীয়া আছে, মোৰ জ্যেষ্ঠ। আমাৰ সকলো ক্ষেত্ৰত আমি লাগি থাকোঁ। আৰু তেখেতে কৈছে মোৰ দেৰি হৈছে। মই কৈছোঁ এখেতক বন্দী কৰা এটা উপায় আছে, ষ্টেজত আমি সসন্মানে তেখেতক আসন গ্ৰহণ কৰাওঁ। তেখেতে যাব নোৱাৰিব। গতিকে মোৰ চাগে খঙে উঠিছে। যি কি নহওক, এগৰাকী বিশেষ সদস্য যি বৃত্তৰ বাহিৰৰ মানুহ। বৃত্তৰ বাহিৰৰ মানে ইয়াত মই দুজন দেখিছোঁ। বৃত্ত মানে কি, আমি সোণোৱালকুছি জনগোষ্ঠীৰ যিটো আমি এটা পৰিমণ্ডল সৃষ্টি কৰিছিলোঁ সোণোৱালকুছি জনগোষ্ঠী বুলি, তাত আমি সেই বৃত্ত আমি বৃত্তটোৰ ভিতৰত মানে কণী খোলাৰ ভিতৰত আছোঁ। কণী খোলাৰ বাহিৰৰ আমি দুজন ব্যক্তিক আমি আজি পাইছোঁ। এগৰাকী হৈছে ঠেঙাল কছাৰী বৰমা সমষ্টি পৰিষদীয় সমষ্টি সদস্য মনজিৎ বৰা ডাঙৰীয়া। এয়া গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানত বৃত্তৰ বাহিৰৰ পৰা আচলতে আমাৰ পৃথিৱীখন আমি নিজেই নেদেখোঁ, এওঁলোকে আমাক দেখিব। গতিকে আমাক ক'ব। দ্বিতীয়গৰাকী হৈছে দিগন্ত গগৈ, হালোৱাৰ দিগন্ত গগৈ আহিছে। তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৰাতিপুৱা আহি মোৰ খাটপথাৰত মা আৰু দেউতাৰ যিটো সমাধি, সেই সমাধিটো আহি ৰাতিপুৱা আহি তেওঁ 6টা বজাত আহি সুন্দৰকৈ চাফ চিকুণ কৰি থৈ গৈছে। গতিকে এজন মোৰ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰন্তু হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সময় পাইছোঁ পূৰ্ণকান্ত হাজৰিকা আৰু কুসুম সোণোৱাল শইকীয়া। এগৰাকী কথা কৈছে মোৰ সহধৰ্মণী পূৰ্ণকান্ত হাজৰিকা। আৰু ভাষা সমিতি মই দেখিছোঁ পৰি ঢেকীয়াল আহিছে, অঞ্জলি বৰশইকীয়া খুৰী হয় আমাৰ সম্বন্ধত, তেখেত আহিছে। গতিকে আহি উপস্থিত হৈছে। আচলতে খাটপথাৰ গাঁও হৈছে মোৰ নিজা গাঁও। আপোনালোকে যিসকলে আগতে পথাৰখন পাৰ হ'লে আমি খাটপথাৰ গাঁও পাওঁ। আৰু এসময়ত আমাৰ এইটো ৰাস্তা নাছিলে, এটা 22টা চিগা টুকুৰা থকা দন্তীয়া দ বুলি এটা ৰাস্তা আছিলে। আমি সেই দন্তীয়া দ ৰাস্তাটো আহি আমি স্কুললৈ আহিছিলোঁ, হাইস্কুললৈ। গতিকে এনেকুৱা এটা পৰিস্থিতি আছিলে। গতিকে সেই গাঁওখন এটা ইতিহাস আছে। আৰু সেই গাঁওখনত এইকাৰণে যে মোৰ ঠিকনা আহে এখন গাঁওখন মই জন্মৰ পৰা মোৰ প্ৰথম কান্দোনটো জন্ম হোৱাৰ পিছত যেতিয়া আয়ে গম পোৱা নাছিলে, হয়তো আমাৰ হালোৱাৰ শিয়ালি আগৈ যেতিয়া পৰিচৰ্যাত আই গৰ্ভৰ পৰা আমাৰ ভূমিষ্ঠ হৈ প্ৰথম মাটিত পৰিছিলোঁ আৰু পৃথিৱীৰ প্ৰথম চেঁচা বতাহৰ শিহৰণলৈ কান্দি গৈছিলোঁ টেৱা কৰি। তেতিয়া সেই কান্দোনটো মই সেই ওচৰৰ মোৰ গাঁওখনে শুনিছিলে। আৰু খন্তেক পিছত মোৰ এই চেঁচুডা, মোৰ যি নাৰী, এই 2 আঙুল দিগন্ত 4 আঙুল নে 6 আঙুল? 4 আঙুলটো মোৰ নাৰীডাল কাটি এইটো বাঁহৰ চুচেৰে বান্ধি দিছিলে। হয় নাই? আমাৰ নাৰী কটা মানে কিমান আছে ইয়াত? নাৰী বাঁহৰ চেঁচেৰে নাৰী কটা মানে কিমান আছে ইয়াত? সকলোৱে জানে সেইটো কথা। আপোনাৰ চাগে নাৰীডাল বাঁহৰ চেঁচেৰে কাটিছিলে। আজিকালি নাৰ্ছিং হোমত ব্লেডে কাটে বা কিয় কাটে, কিন্তু আমি নাৰী বাঁহৰ চেঁচেৰে নাৰী কটা মানুহ। গতিকে আমাৰ মাটি আৰু পানীৰ লগত কিন্তু আমাৰ সম্বন্ধ আছে। সেইখিনি গাঁৱৰ মানুহে মোক আনকি কাপোৰ নিপিন্ধা অৱস্থাৰ পৰা দেখিছে। মই কেনেকুৱা ধৰণে গাঁৱত আমি ফল মূল কঁঠাল আম সেইবিলাক আছে, সকলোৱে জানে। গতিকে সেইখন গাঁৱত মোৰ ঠিকনা, সেই ঠিকনাটো মই কেতিয়াও পাহৰিব পৰা নাই। গতিকে
যিখন গাঁৱে মোক ঠিকনা দিছে, যিখন গাঁৱৰ চাৰ্টিফিকেটত মোৰ খাটপথাৰ বুলি নামটোৱে থাকি মই গোটেই সকলোতে চিনাকি পাইছোঁ, সেইখন গাঁও কেতিয়াও এৰিব পৰা নাছিলোঁ। তেওঁলোকৰ লগত মোৰ শিপা সদায় ৰাখিছিলোঁ। আৰু আজি মোৰ ভাল লাগিছে, সেইখন গাঁৱে মোক আজি স্বীকৃতি দিছে যে এনেকুৱা এটা অনুষ্ঠানত আমি অংশগ্ৰহণ কৰাৰ অনুষ্ঠানত ৰাইজে আমাক মনোনীত কৰাৰ কাৰণে সেইখন গাঁও আনন্দিত হৈছে, আহ্লাদিত হৈছে, তেওঁলোকে গায়ন বায়ন আগবাঢ়ি আছে। এইটো কাৰণে মোৰ বৰ ডাঙৰ প্ৰাপ্তি। পৃথিৱীৰ কেইটামান ডাঙৰ কাম আছে, টান কাম আছে, তাতকৈ আটাইতকৈ টান কাম কেইটামানৰ ভিতৰত আছে নিজৰ গাঁৱৰ পৰা পোৱা সন্মান। নিজৰ গাঁৱৰ পৰা সন্মান সকলোৱে পাবলৈ সন্মত নহয়। গুৱাহাটীত পাব, দিল্লীত পাব, মুম্বাইত পাব, অসমত পাব, ভাৰতত পাব, কিন্তু নিজৰ গাঁও সন্মান পোৱাটো ডাঙৰ কথা। কাৰণ বহুতেই গাঁৱৰ পৰা শিপা আৰু মাটিৰ সম্বন্ধ এৰি গাঁও এৰি গুচি যায়। কিন্তু মোক পিতাই কৈছিলে যে এইখন গাঁৱৰ ঠিকনা কিন্তু কেতিয়াও নেৰিবি। সেইকাৰণে মই যেতিয়া আমাৰ গাঁৱৰ মাটিখিনি আমি এই ভতিজাগৰাকী, এয়া মোৰ ভতিজাগৰাকী আহিছে বিকশিতা, এই ভতিজাগৰাকী আহিছে গাঁৱৰ যিখিনি মাটি বাৰী কামখিনি অলপ আগতে এইখন আমাৰ জনপ্ৰিয় চৰকাৰৰ, এইখন জনপ্ৰিয় চৰকাৰৰ অধীনত যেতিয়া আমাৰ মাটিবিলাক পতাকৰণ কৰা হৈছে, এই ভতিজাগৰাকীয়ে গোটেইখিনি কাম কৰিছে। বিকশিতা থিয় হৈ দিয়া, ওচৰতে মোৰ বহি আছে অযোগ্য বৌ, আৰু দুলীয়াজনে পাইছে মোৰ দাদা বাণী শইকীয়া। গতিকে এইয়া বাণী শইকীয়া আহিছে, সকলোৱে ঘৰ আহিছে, মোৰ পুতুকাই বৌ আহিছে, পুতুকাই আহিছে মানে কেনি গ'ল, আৰু গাঁৱৰ সকলো আহিছে। গতিকে আৰু এজনী বগাকাই বৌ আহিছে, বগা এফালে নিভা আহিছে। গতিকে এই যে গাঁৱত যেতিয়া মাটিখিনি আহি গ'ল, বহুতে মোক টাউনত কৈছিলে তোৰ কি নাই, তোৰ চাকৰি আছে, ল'ৰা ছোৱালী আছে, পইচা আছে, এভৰিথিং আছে, তই গাঁৱৰ মাটিখিনি কেলৈ মুখ কৰিছ। সেইখিনি মাটি এই 4-5 বিঘা, বেছি মাটি নাই অৱশ্যে আমাৰ। মোৰ শহুৰৰ মাটিখিনি শুনি আচলতে মই তেতিয়া ভাবিছিলোঁ ইমান মাটি হয় নে আচলতে বহুত মাটি আছিলে, আমি ক'বলৈ লাজেই লাগে তেতিয়া সেই মাটিখিনি। গতিকে মাটিখিনি মুহূৰ্ত কিয় পৰিছে এবিঘা 2 বিঘা মাটিৰ কাৰণে। মই বোলো মাটিখিনি মোক নালাগে, মোক ঠিকনাৰ পৰিচয়টো লাগে। সেই মাটিখিনি মোৰ নামটো সংযুক্ত হৈ থাকক। মই ঠিকনাৰ মুহূৰ্ত কৰিছোঁ, আৰু সেই ঠিকনাৰ মুহূৰ্ত মই ভাবিছোঁ মোৰ যদি মৃত্যু হয়, মোক সেই ৰাম নাম সত্য বুলি কৈ সেই ডিব্ৰুগড়ত সেই ইলেক্ট্ৰিক ফাৰ্নেছত মোক চাই কৰি দিব নালাগে। মোক ইয়াত মাটিৰ লগত সংস্পৰ্শ কৰি মোক ইয়াত জ্বলাব লাগিব। মই তেনেকৈ ধৰণে চিন্তা কৰিছোঁ, কাৰণ মই মাটিৰ লগত মোক মৰাৰ পিছতে এইখন গাঁৱৰ মোৰ ঠিকনা লাগে। মই তেনেকৈ চিন্তা কৰিছোঁ, আৰু সেইকাৰণে এনেকুৱা এটা মাটি পানীৰ লগত সম্বন্ধ ৰাখিবৰ কাৰণে আচলতে সাহিত্য সভাত সোমাই পৰিছিলোঁ। সোণোৱাল কোঁচে সাহিত্য সভাত সোমাই পৰিছিলোঁ। এটা জটিলতাৰ মাজেৰে গৈছে, পৰিচয় জটিলতাৰ মাজেৰে গৈছে সোণোৱাল কোঁচে সাহিত্য সভা। সোণোৱাল কোঁচে এই জাতিটো উদ্ধাৰ কৰিব পৰা সংস্কৃতি আৰু সাহিত্য উদ্ধাৰে। এই আপোনালোকে যে বহি আছে, অলপ আগতে অহাৰ পিছতে আমাৰ গায়ন বায়নসকলে যে আহি কৰিলে, মানে বিহু এটা নাছিলে, সেইবিলাক এটা সাহিত্য। আপোনালোকে সাহিত্য মানে কেতিয়া কিতাপৰ সাহিত্য বুলিতো নাভাবিব। কিতাপৰ সাহিত্য বোলো আমাৰ অসমত কিমান দিন হৈছে, শংকৰদেৱৰ দিনৰ পৰা চৈতীয়াপদৰ নিৰ্মাণ নৱমে, তাৰ আগতে মুখেৰেতো কথা কৈছে। সেইবিলাক আই নাম, ধাই নাম, সেইবিলাক অপস্য নাম, সকলোবিলাক সাহিত্য, মৌখিক সাহিত্য। বিহু নাম মৌখিক সাহিত্য। পৃথিৱীৰ আটাইতকৈ চহকী সাহিত্যৰ ভিতৰত মৌখিক সাহিত্যৰ ভিতৰত বিহু নাম পৰে। আপোনালোকে জানে, গম পায়নে? বিহু নাম পৰে। সেইটোতো মৌখিক সাহিত্য আছিলে, আজিলৈকে মৌখিক সাহিত্য হৈ আছে। গতিকে আগতে যিখিনি মৌখিক সাহিত্যৰ সৃষ্টি হৈছিলে, নতুনকৈ সৃষ্টি হোৱা গীতখিনিক কিন্তু মৌখিক বিহুগীত বুলি নকয়, বিহু সুৰীয়া গীত বুলি কয়। পাৰ্থক্যটো মনত ৰাখিব। এইবিলাক সকলো সাহিত্য আমাৰ ইয়াত থকা প্ৰতিগৰাকী মানুহক জানো, বিহু বুলি ক'লে আপোনালোকে প্ৰত্যেকেই গাব জানে, বিহু বুলি ক'লে আপোনালোকে নাচিব জানে। এইটো আপোনালোকে সাহিত্য। আই নাম, অপেচা নাম, এইটো এটা সাহিত্য। গতিকে এই সাহিত্য আপোনালোকে চৰ্চা কৰক, সন্ধান কৰক। সাহিত্য সভাৰ পৰা মই এইটো আপোনালোকৰ প্ৰতি অনুৰোধ। আমি কিতাপৰ বুকুলৈ, বৰণৰ বুকুলৈ, তোলাপতৰ বুকুলৈ নিয়াৰ দায়িত্ব আমাৰ সাহিত্য সভাৰ কৰ্মীসকলে ল'ব। আপোনালোকে চৰ্চা কৰক, আপোনালোকে নতুন বিহু ৰচনা কৰক, পাৰিলে আই নাম ৰচনা কৰক, দিহা নাম ৰচনা কৰক। সেইখিনি সংগ্ৰহ কৰাৰ দায়িত্ব আমি ল'ম। আমি এটা ভাল পাইছোঁ, এইখন গাঁৱত দিহা নামৰ সুন্দৰ এটা প্ৰদৰ্শন হয়। গতিকে চাচনি অঞ্চলৰ ৰাইজ, খাটপথাৰ গাঁৱৰ ৰাইজ, দুখনকৈ গাঁৱৰ পৰা দীঘলী গাঁৱৰ গায়ন বায়নৰ দল, তেওঁলোকৰ বায়ক আমাৰ উনিৰাম সোণোৱাল আৰু থানুৰাম সোণোৱাল, এই দুগৰাকী ব্যক্তি মোৰ পূজ্য ব্যক্তি। আৰু প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে, 3 বছৰ মূৰে মূৰে গাঁৱত যি ভাওনা হয়, সেই ভাওনাত তেওঁলোকে আগবাঢ়ে। গতিকে এই 2জন ব্যক্তিৰ দ্বাৰাই লগত আহিছে আমাৰ যথেষ্ট ব্যক্তি। এইসকল ব্যক্তিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানত থকাৰ কাৰণে। দীঘলী গাঁৱৰ পৰা অহা আমাৰ গায়ন বৰুৱাদা, ঘনশ্যাম বৰুৱাদা, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সন্মুখত বহি থকা আমাৰ কেইজন ব্যক্তি আছে, বিশেষভাৱে মোৰ বন্ধুবৰ ভূপেন হাজৰিকা আছে,
ভূপেন হাজৰিকাই ৰাতিপুৱাই দৌৰি আহিছে আৰু তেখেতে মোৰ গাড়ীখন লৈ আহিছে। গতিকে এনেকৈ আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে দীঘলীয়াকৈ ক'লোঁ আপোনালোকৰ সংস্পৰ্শই মোক আচলতে আজি একেবাৰে ভূমিৰ পৰা ভূমালৈ কৰা যিটো উত্তৰণৰ যাত্ৰা, সেই উত্তৰণৰ যাত্ৰাটো পথ দেখুৱাইছে। আমাৰ চোতালৰ পৰা আজি আমাৰ চোতালৰ পৰা যিখন চোতালত আমি খেলি মেলি ডাঙৰ হৈছিলোঁ, জয়ন্তৰ লগত, আমাৰ নৱৰ লগত, আমাৰ কুটুকৰ লগত, আমাৰ দিব্যধৰ লগত, বিপিন গাইৰ লগত, ভৱেন গাইৰ লগত, তেজেন গাইৰ লগত, এই মানুহখিনি ডাঙৰ হৈছিলোঁ, টেঙা বল খেলিছিলোঁ। সেইখন চোতালৰ পৰা যেতিয়া গায়ন বায়নে আমাক আদৰি আনিছে, মোৰ কেনেকুৱা অনুভৱ হৈছে ক'ব পৰা নাই। গতিকে মই তেওঁলোকক সেৱা জনাইছোঁ। গতিকে এই সম্বন্ধখিনি যাতে আমি যুগ যুগান্ত ৰাখিব পাৰোঁ, মই আহ্বান কৰিম চাচনিৰ পৰা ওলাই যোৱা ইমানখিনি যে কথা ক'লোঁ, গতিকে এটা নিশ্চয় মেছেজ যাব লাগিব। এই চাচনিৰ পৰা ওলাই যোৱা প্ৰতিগৰাকী সোণোৱাল কছাৰী লোক বা অসোণোৱাল কছাৰী লোকে যদি নিজৰ কৰ্মৰে আৰু নিজৰ সম্বন্ধৰে আমাৰ গাঁওবিলাকক সমৃদ্ধ কৰি তোলে, তেওঁলোকে দূৰ জেগাত নাথাকি নিজৰ গাঁৱলৈ যদি আকৌ উভতি চায়, তেতিয়াহ'লে চাচনিখন আমাৰ আৰু আগবাঢ়ি যাব, নহয়নে? গতিকে আমি এইটো সোণোৱাল কছাৰী সাহিত্যৰ বাবে আমি এইটো আহ্বান দিছোঁ, সকলোৱে নিজৰ নিজৰ গাঁৱলৈ ঠিকনালৈ ঘূৰি আহক। তেওঁলোকে এটা ভৰি টাউনত ৰাখক, এটা ভৰি কিন্তু গাঁৱত ৰাখক। হয়নে আমাৰ গকুল বৰা? হয়, গকুল বৰা ক্লাছ 9ত এখন উপন্যাস লিখিছিলে, ক্লাছ 9ত, চাব, নৱম শ্ৰেণীত। চাচনিৰ প্ৰথমজন সাহিত্যিক যি নৱম শ্ৰেণীত এখন উপন্যাস লিখিছিলে। তাৰপিছত হয়তো সময়ৰ ভিতৰত তেখেতে সেই সাহিত্যটো এৰি পেলালে। আমি তেখেতক সাহিত্য সভাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ আজি তেখেতে আকৌ সাহিত্য চৰ্চা কৰক। বৰ্ণৰ বুকুত, আখৰৰ বুকুত তেখেতে সেই ভাৱধাৰাখিনি আকৌ লৈ আহক। তাৰ কাৰণে আমি ভাবোঁ তেখেতৰ সমলৰ অভাৱ নহ'ব। কিন্তু আকৌ আহক, কাৰণ আজিৰ দিনটো কাইলৈ নাথাকে। আজিয়েই দিয়া উমৰ খাই আমি কৈছিল, আজিয়েই দিয়া কালিলৈ কিয়, কোনে জানে মোৰ কালি কি হ'ব, হাজাৰ হাজাৰ বছৰ বিয়পা হয়তো অতীতে সামৰি ল'ব। আজি চিন্তা কাইলৈ নাথাকে। আমি কালিতকৈ আজি বেছি আৰু জ্ঞানবৃদ্ধ বহিবৃদ্ধ হৈ যাওঁ। আমি জীয়াই থকা, আমি যৌৱন কালৰ উন্মাদনা আমাৰ এতিয়া নাই, তাৰ সলনি আমাৰ প্ৰজ্ঞা আহিছে। গতিকে আপোনালোকক কওঁ, কিঞ্চিতো যদি আপোনালোকৰ লিখাৰ অভ্যাস এটা আছে, কিঞ্চিতো যদি আপোনালোকৰ লিখাৰ অভ্যাস এটা আছে, সেই লিখাটোক আপুনি বিস্তৃত কৰক। মই জানো যে আমাৰ ইয়াৰ বহু লোকে চিঠি লিখিছিলে সময়ত, গতিকে সেই চিঠি লিখাটো আপোনালোকে পুনৰ আৰম্ভ কৰক। পিতৃলৈ লিখক, মাতৃলৈ লিখক, ভাতৃলৈ লিখক। সেই চিঠিতে একো একোখন সাহিত্য লুকাই থাকে। যেনেকৈ জৱাহৰলাল নেহৰুৱে জেলৰ পৰা তেওঁৰ জীয়েক ইন্দিৰা গান্ধীলৈ লিখা চিঠিখনে হৈছিলে গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী, বিশ্ব ইতিহাসৰ জিলিমনি। যদি এখন চিঠিৰ দ্বাৰা এখন আমি কৰিব পাৰোঁ, আপোনালোকে আৰম্ভ কৰক। এইটো আমাৰ আৰু কেনেবাকৈ যদি কাৰোবাৰ নাম থাকি গৈছে, তেতিয়াহ'লে মই আপোনালোকক ক্ষমা বিচাৰিছোঁ। কিন্তু মই সকলোকে, ইয়াত থকা সকলোকে, যদিও কাৰোবাৰ নাম পোৱা যায়, সকলোকে মই পুনৰ ক্ষমা বিচাৰিছোঁ। আপোনালোকৰ আগমনে, আপোনালোকৰ উপস্থিতি আমাক ধন্যবাদ জ্ঞাপন কৰিলে। এইখন গাঁৱত একেলগে আজি দুটা অনুষ্ঠান চলি আছে। তাৰ কাৰণে হয়তো কিছু লোক, বিশেষকৈ বয়োজ্যেষ্ঠ লোকসকল, বিশেষকৈ মোৰ শাহু মায়ে গ'লে আহিব পৰা নাই। মই জানো তেখেতসকলে নিশ্চয় এই অনুষ্ঠানটোৰ কথা তেওঁলোকে পিছত সুধিব, আৰু এই অনুষ্ঠানটোৱে কি দিলে, সেইটোৱে মূল কথা। আচলতে এই অনুষ্ঠানটোৱে আমাক কি দিলে? এই যে সম্বৰ্ধনা জ্ঞাপন কৰিলে, মোক যে এই গামোচা পিন্ধালে, সোণোৱালী পিন্ধালে, চেলেং পিন্ধালে, আপোনালোকে মৰম দিলে, এইটো কি বুজালে? আৰু ইয়াৰ পিছত যদি আমি এই প্ৰথমটো দিছে, মোক বেকা ৰাস্তাত যাবৰ কাৰণে মোক কিন্তু কেতিয়াও নিদিব। আপোনালোকে এই গামোচাখনে মোক বেকা ৰাস্তাত যাবলৈ কেতিয়াও নিদিব। সেইটো মোৰ কাৰণে আটাইতকৈ ডাঙৰ দাম। মোক যি দায়বদ্ধতা, সেই দায়বদ্ধতা আৰু গাঢ় আৰু গভীৰ কৰি তুলিলে আপোনালোকৰ এই গামোচাখন আৰু মৰমে। গামোচাখনত কোনো শব্দ নাই, নিশব্দ। প্ৰথমতে কৈছিলোঁ, নৈশব্দ আটাইতকৈ ডাঙৰ শব্দ আৰু প্ৰকাশ। সেই গামোচাখনে মোক সেইটো শক্তি দিব। আৰু সেই গামোচাখনৰ লগত আমাৰ আত্মিক সম্বন্ধ সদায় থাকিব যে প্ৰশান্ত, তুমি ভুল বাটে গৈছা, চাচনি মোক সদায় সকীয়াই থাকিব। আৰু সেইকাৰণেই প্ৰথম জন্মস্থানতে মই এই অভিবাদন গ্ৰহণ কৰি মই নিজকে ধন্য মানিছোঁ। মোক পোন ৰাস্তা দেখুৱাই দিয়াৰ কাৰণে মই চাচনিবাসীক, নাহৰকটীয়াবাসীক সন্মুখত উপবিষ্ট হৈ থকা এই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়টো কথা হ'ল, সাহিত্য কৰ্মৰ দ্বাৰা আমি চাচনিক, নাহৰকটীয়াক অসমৰ এটা জাকত জিলিকা অঞ্চলত পৰিণত কৰা এটা প্ৰকল্প কৰিব লাগিব। আৰু সেই প্ৰকল্পটোত
হাত উজান দিব লাগিব। ডিব্ৰুগড় জিলা সাহিত্য সভা, নাহৰকটীয়া শাখা সাহিত্য সভা আৰু চাচনি শাখা সাহিত্য সভা, সোণোৱাল কছাৰী সমিতিয়ে। আৰু তাত আমি আমাৰ জাতীয় সংগঠন, সদৌ অসম ছাত্ৰ সন্থা, নাৰী সন্থা, জাতীয় পৰিষদ, সেই জাতীয় পৰিষদৰ সদৌ অসম, অসম ক্ষমা কৰিব, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ যি সচিব সেইগৰাকী চন্দন সোণোৱাল ইয়াত আছে। ডিব্ৰুগড় জিলা জাতীয় পৰিষদৰ সভাপতি মহোদয় আমাৰ গকুল বৰা ইয়াত আছে। গতিকে সকলোৰে সমন্বয়ত আমি আগবাঢ়ি যাব লাগিব। কিন্তু এটা কথা, আমি সংস্কৃতিক ৰক্ষা কৰিব লাগিব। এই অঞ্চলতে এদিন মই এটা ভাষণ দিছিলোঁ, আমি নিজৰ সংস্কৃতি ৰক্ষা কৰিব লাগিব। একে সময়তে আমাৰ শিক্ষা দীক্ষাত আগবাঢ়ি যাব লাগিব। শিক্ষা দীক্ষাটো হৈছে আকাশত উৰি পৰা এৰোপ্লেনখনৰ নিচিনা। আমি এৰোপ্লেনখন উঠি গৈ গোটেই পৃথিৱীক আমি দেখিম, গোটেই পৃথিৱীৰ লগত সমন্বয় স্থাপন কৰিম। 2 মিনিটৰ ভিতৰত কুৱালালামপুৰ, 2 মিনিটৰ পিছত হংকং, 2 মিনিটৰ পিছত বেংকক, 2 মিনিটৰ পিছত লণ্ডন, 2 মিনিটৰ পিছত হয়তো নিউয়ৰ্ক যাবলৈ আমি পাৰিম। কিন্তু সেই উৰাজাহাজখনৰ যি ইন্ধন, সেই ইন্ধন মাটিৰ পৰাই যিহেতু ভৰাই, এতিয়া সোণোৱাল কছাৰীসকলে যিখন এৰোপ্লেন, তাৰ ইন্ধন বিকিত আমাৰ সংস্কৃতিৰ দ্বাৰাই পূৰাব লাগিব। সেইটোৱে হৈছে আমাৰ শক্তি। আমি শিক্ষালৈ আগবাঢ়ি যাম গোটেই পৃথিৱীত, কিন্তু আমাৰ নিজৰ পৰিচয়টো আমি সদায় ৰাখিম। গতিকে সোণোৱাল কছাৰী সাহিত্য সভা এইটোৱে হ'ব, আমাৰ পুৰাতন আমি যিখিনি সংস্কৃতি আছে সেইখিনি আমি ৰক্ষা কৰিম, আগুৱাই যাম। আমি জানো খাটুৱা গাঁৱত এটা ঐতিহাসিক চিহ্ন আছে, আলিটো বাৰী, আৰু এটা ঐতিহাসিক চিহ্ন আছে, যিটো ঐতিহাসিক চিহ্ন আমি জানো যে উভোটা এডাল বাঁহ আছিল, হয়নে? উভোটা বাঁহ হৈছিল, কথাটো হয়নে? বা যিটো কুঁৱা এটাত উভোটা বাঁহ এডালৰ কথা আমি শুনো। আৰু সেই তেনেকুৱা এটা চিহ্ন আছে। শাসনমুখী যিটো আমাৰ ললিত ঢেকীয়াল ছাৰে শাসনমুখী কাহিনীয়ে শাসনি হোৱাটো এটা সুস্পষ্ট এটা হেৰি কৰিছে, দাঙি ধৰিছে। বহুতে কয় শাসনিখন চাচি চুৰিকি কৰা সমানৰ কাৰণে শাসনি হৈছে। তেখেতে কিন্তু এইটো কৰিছে যে নহয়, শাসনমুখী এটা ঐতিহাসিক কাহিনী তেওঁ হেৰি কৰিছে। আমাৰ মেবিল আছে, মেবিলখন আছে, মেবিলৰ এটা কাহিনী আছে, জলকোৱাৰ কাহিনী। কোনে জানে? ভাস্কৰ বৰ্মা কিজানি শাসনিৰ মানুহ আছিল, কুমাৰ ভাস্কৰ বৰ্মা 7ম শতাব্দীৰ। ভাস্কৰ বৰ্মা ক'ৰ ৰজা আছিল আজিলৈকে কোনেও উলিয়াব পৰা নাই। কুমাৰ ভাস্কৰ বৰ্মা যি 645 খ্ৰীষ্টাব্দত 650 খ্ৰীষ্টাব্দত আছিল, মৃত্যুবৰণ কৰিছিলে। সেইজন কুমাৰ ভাস্কৰ বৰ্মা অসমৰ ক'ৰ আছিল কোনেও উলিয়াব, কোনে জানে? শাসনিয়ে কিজানি আছিলে। আৰু আমি দাবী কৰিছোঁ সেই কুমাৰ ভাস্কৰ বৰ্মা সেইটো কছাৰী মানুহ আছিল। এই যে নামৰ হেৰি আমি দিহিং, দিচাং, দিখৌ, এই দন্তীয়াদৰ বনিয়াদৰ লগা নৈবিলাক আপোনালোকে শুনিছিলে? দিহিং, দিচাং, দিখৌ, দিবং, এই যে নামবিলাক, এই নামবিলাক ক'ৰ পৰা হৈছিল জানেনে? কছাৰীসকলে পানীক দি এবাৰ টি বুলি উচ্চাৰণ কৰে। বৰদৈ চিলা, বৰ মানে বতাহ, দে মানে পানী, আৰু চিখলা মানে হ'ল গোসানী, যিটো গোসানী গাইছে। সেই দি মানে পানী, আৰু সেই নৈবিলাকৰ নাম হৈছে দি বা টিৰে আৰম্ভ। আৰু সেই নৈবিলাক তাৰমানে আমাৰ কছাৰীসকলে দিয়া নাম। এইটোৱে কয় যে অসমৰ আদিম অধিবাসী আছিল কছাৰীসকল, তেওঁলোকে এই নৈবিলাকৰ নাম দিছিল আজিলৈকে থাকি গ'ল। ব্ৰহ্মপুত্ৰৰ নাম আছিল, ব্ৰহ্মপুত্ৰ আগতে নাছিল, ব্ৰহ্মপুত্ৰৰ নাম আছিল তিলাও। দক্ষিণ ফালে পশ্চিম ফালে কৈছিল হুল্লুংবুথুৰ, আমাৰ ফালে কৈছিল তিলাও। তিলাও হৈছে লুইত, লাউতি লুইত, তিলাওৰ পৰা লুইত। গতিকে এইবিলাক প্ৰমাণ কৰে যে আমি অসমৰ আদিম বাসিন্দা আছিলোঁ। গতিকে সেই আদিম বাসিন্দাই যদি আমাৰ নিজৰ সংস্কৃতি বজাই ৰাখিব নোৱাৰে, এইটো ডাঙৰ কথা হ'ব। মই সৰু এটা কথাৰে মই আপোনালোকক শেষ কৰিম এটা কাহিনীৰে। বৰশী মাৰিবলৈ যায় এজন কছাৰী ল'ৰা, বৰশী মাৰিবলৈ যায় সদায় সন্ধিয়া সময়ত, মানে দিনটো বৰশী মাৰি সন্ধিয়া হয় নৈ কাষত। তেওঁ কি কৰে, এই বটল এটাতে ৰহি অলপ লৈ যায়। ৰহি লৈ গৈ তেওঁ বৰশী টোপোৱাৰ আগতে ৰহিটো অলপ চবফালে ছটিয়াই লয়। এইটো আমাৰ মানুহে নিয়মটো কৰে নহয় জানো? অকণমান পেলাই লৈ যায় খোৱাৰ আগতে, তাৰপিছত অলপ খাই বৰশী টোপায়। তাৰপিছত তেওঁ লক্ষ্য কৰিলে যে এদিন এজন ডেকা ল'ৰা আহিছে ওচৰলৈ, আহি কৈছে যে আপুনি মাছ পাইছেনে? বোলে মাছ বৰ বেছি পোৱা নাই। ঠিক আছে, মই বহোঁ আপোনাৰ লগত। সেইদিনাখন ইমানেই মাছ পাইছে তেওঁ বৰশীত, পোৱাৰ পিছত ঘৰলৈ আহিলে। পিছদিনাখন আকৌ নিলে, সেইটো আকৌ অলপ ছটিয়াই লয়, আকৌ ডেকাজন আহে, আকৌ মাছ পায়। সদায় এনেকৈ ঘটনা ঘটে। কোনোবা দিনা তেওঁ মন কৰিলে যে কোনোবা যদি ডেকাজন নাহে মাছ নাপায়,
তাৰপিছত তেওঁ কি কৰিলে, এদিন ডেকাজনে আহি ক'লে যে বন্ধু দুজন বন্ধু কাইলৈ পৰা মই আৰু নাহোঁ বোলে। কিয়? আচলতে মই তোমাক ইমান দিন কোৱা নাই, তুমি সন্ধিয়া সময়ত ভয় খাবা বুলি। মই আচলতে এটা ভূত, মই এটা ভূত, আৰু তুমি যে সদায় অলপ অলপ ছটিয়াই দিয়া সেইখিনি মই খাওঁ, খাই ইমান ভাল লাগে কাৰণে মই আহোঁ তোমাৰ লগ দিম। কিন্তু মই কাইলৈ বোলে তুমি কিয় নাহা? বোলে মোৰ কাইলৈ মুক্তি হ'ব, এই অঞ্চলৰ মুক্তি হ'ব। মই 2000 বছৰ ধৰি এইটো অঞ্চলত আছোঁ, 2000 বছৰ ধৰি মোৰ মুক্তি হোৱা নাই, কিন্তু কাইলৈ মোৰ মুক্তি হ'ব। স্বৰ্গৰ দেৱতাই কৈছে তোমাৰ মুক্তি হ'ব। বোলে কেনেকৈ? কাইলৈ ইয়াত মানুহ আহিব, মাইকী মানুহ আহিব, এটা কেঁচুৱা লৈ আহিব, আৰু সেই মাইকী মানুহগৰাকীয়ে কেঁচুৱাটো মাটিত থৈ ছুইচাইড কৰিব। আৰু যেতিয়া সেই মাইকী মানুহগৰাকীয়ে ছুইচাইড কৰি আত্মাটো ইয়াত আহিব, তেতিয়া মোৰ আত্মাটো ওপৰলৈ গুচি যাব। ঠিক আছে, হ'ব। পিছদিনাখন আহিলে, সঁচাকৈ দেখিছে ডেকাজন অহা নাই। ডেকাজন অহা নাই পিছত মাইকী মানুহজনী সঁচাকৈ আহিছে। মাইকী মানুহজনীয়ে কেঁচুৱাটো থবলৈ হঠাৎ পিছলি গৈ পানীত পৰিলে। এতিয়া আমাৰ ডেকাজনে কি কৰিব? কছাৰী ডেকাজনে কি কৰিব কওক? মানুহজনী মৰিবলৈ এৰি দিব? এৰি দিলে তো বন্ধুজন মুক্তি পাব নে মানৱতাৰ খাতিৰত হেৰি কৰিব? সেইটো হৈছে ডাইলেমা। সোণোৱাল কছাৰীয়ে কি কৰিব? এটা তত্ত্ব আহিব, ইয়াত অইলাখৰ তত্ত্ব এটা আহিব। আজি এইখিনি নকওঁ, বেলেগ এদিনা কম। সোণোৱাল কছাৰীয়ে জনে কি কৰিলে, সেই ডেকা ল'ৰাটোৱে কি কৰিলে, পানীত জঁপিয়াই কেঁচুৱাজনীক মানুহজনীক উদ্ধাৰ কৰিলে। দেখিছোঁ অলপ পিছত ডেকাটো আহিছে, কৈছে বন্ধু তুমি এই মানুহগৰাকীক বচাই দিলা, বচাই দিয়াৰ কাৰণে মোৰতো মুক্তি নহ'ল, মুক্তি নহ'ল, মোৰ মুক্তি নহ'ল। 2000 বছৰ ধৰি, কিমান হাজাৰ বছৰ ধৰি মই এতিয়া মৰিব লাগিব। তেতিয়া কছাৰী ডেকাতে কৈছে ঠিক আছে, তোমাক আত্মাহে লাগে, ছুইচাইড কৰা আত্মাহে লাগে, মতামতি বুলি কথা নাই, মই কৈ দিম দিয়া। এই বুলি কৈ পানীত নিজে জঁপিয়াই দিলে। এতিয়া প্ৰশ্নটো হৈছে যে সেই মানুহজনক এতিয়া এই আত্মাটোৱে বচাব নবচায়? যিটো আত্মাই 2000 বছৰে ভটকি আছে, আত্মাটোৱে সেই কছাৰীক বচাব নবচায়? এই কথাটো মই কৈছিলোঁ এঠাইত বড়ো মহোৎসৱত। বড়ো এটা কথা মই আপোনালোকক কোৱা নাই যে কৈছিলে মই তোমালোকৰ উপৰি পুৰুষ। সেই আত্মাটো কৈছিলে মই তোমালোকৰ উপৰি পুৰুষ, গতিকে মই উপৰি পুৰুষ হৈ মই তোমালোকক ভটকি আছিলোঁ, তোমালোকে আজি পুৰুষ। এতিয়া তোমালোকে কোৱা যে মোক তোমালোকে উদ্ধাৰ কৰিব নকৰা, সেই বুলি সেই আমাৰ কছাৰী ডেকাই কৈছিলে। এতিয়া কছাৰীজনক এতিয়া সেই আত্মাটোৱে উদ্ধাৰ কৰিলে নে নকৰিলে, সেইটো এটা ডাঙৰ ৰহস্য হৈ থাকিল। আৰু তাতে আমাৰ সোণোৱাল কছাৰীসকল, বড়ো কছাৰীসকল গোটেই হিষ্ট্ৰীটো লুকাই আছে, গোটেই হিষ্ট্ৰীটো লুকাই আছে। গতিকে মই আপোনালোকক ইয়াতে এৰিলোঁ কাহিনীটো, বেলেগ এদিনা ক'ম। উদ্ধাৰ কৰিলে নে নকৰিলে, কৰা উচিত নে অনুচিত, গোটেই কথাখিনি মই আপোনালোকক ক'ম। এই স্বাস্থ্যটো আপোনালোক ৰাখি থয়। আৰু এই পুথিটো মই আমাৰ গকুল বৰা পাই আছোঁ। গকুল বৰাই স্বাস্থ্য ৰাখি খুব ভাল পায় আলোক কাহিনীবিলাকত। আৰু মই গকুল বৰা পৰা সুধিছোঁ, আপোনালোকে এই কাহিনীটো মই এৰিলোঁ আজি সোণোৱাল কছাৰী সাহিত্য সভাৰ কথা মাৰি হিচাপে, যে সেই 2000 বছৰ ঘূৰি থকা ভূতজনে আমাৰ সোণোৱাল কছাৰী বন্ধুজনক বচাব নে নবচায়? সোণোৱাল কছাৰী কিন্তু বচাই দিলে। গতিকে এই কাহিনীটো মই শেষ কৰিলোঁ এইকাৰণেই যে আমাৰ সোণোৱাল কছাৰীসকলৰ মাজত সেই ডাইলেমাটো চলি আছে, কোনটো ধৰিম কোনটো নধৰিম। চন্দন, মন কৰিছা? আমি কোনটো সংস্কৃতি ধৰিম, সেই ডাইলেমাত আমি সেই ডেকাজনক বচাম নে নবচাম, বচাম নে নবচাম, সেই সংস্কৃতি আপুনি ভাবি লওক। সেইটো সেই ডেকা ল'ৰাটো হৈছে আমাৰ সংস্কৃতি, পুৰাতন সংস্কৃতি। আৰু আমাৰ সেই প্ৰাচীনপন্থী সংস্কৃতিখিনিক আমি উদ্ধাৰ কৰিম নকৰিম, সেইটো আপোনালোকে নিজেই চিন্তা কৰিব, ডেকাজনক উদ্ধাৰ কৰে নকৰে। গতিকে মই এইখিনি কথা ক'লোঁ, আজি বৰ বেছি সময় নলওঁ। আপোনালোকৰ আগত আকৌ এদিন লগ পাম। এইটো মোৰ যিহেতু নিজৰ জন্মভূমি, জন্মভূমি মৰম মই কাহানী এৰিব নোৱাৰোঁ। জননী জন্মভূমি স্বৰ্গাতপি গৰীয়সী। গতিকে এই অঞ্চললৈ আমি আহি থাকিম সাহিত্যৰ মাজেৰে। ইয়াত থকা প্ৰতিটো আমাৰ সাংস্কৃতিক
আমি উপাদান আমি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম। ইয়াত হেৰাই যোৱা আপোনালোকে ভয় কৰা কেইটামান শব্দ আমি আগতে ক'বলৈ লাজ কৰা শব্দবিলাক উদ্ধাৰ কৰিম। আৰু এটা কথা গৌৰৱেৰে ক'ম, এসময়ত অনিচম বিষৰিব লগা শব্দ সমগ্ৰ অসমত ঘিণ কৰিছিলে, লাজ কৰিছিলে, আমাৰ সোণোৱাল কছাৰীয়ে লাজ কৰিছিলে, হয়নে? আজিকালি কং খাং জাং এইবিলাক শব্দ কৈ ভাল পায়। এইবিলাক শব্দ ক'লেহে আমাৰ হেৰিবিলাক মানে বিহু গীতবিলাক গীত হয় ন। কি আছিলে আমাৰ মাছলৈ গৈছিলোঁ আছিলে, কিন্তু এটাই গৌৰৱ, আমি সাহিত্য সভাৰ কাৰণে এটা আমাৰ লৈ যাম ৰেকৰ্ডটো। সেই অনিচং লগা গীতটো প্ৰথম লিখিছিল আমাৰ এজন চাচনি মানুহে। সেইটো আমাৰ হাত চাপৰি দিয়া কাৰণে সাহিত্য সভাৰ আমি বিয়পাই দিম। আৰু এনেকুৱা ধৰণৰ আমাক উপাদান লাগে। ধন্যবাদ সকলোকে, পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, সেৱা জনাইছোঁ। আপোনালোকৰ আশীৰ্বাদ আমাৰ লগত থাকিব বুলি, সদায় থাকিব বুলি আশা কৰি সোণোৱাল কছাৰী সাহিত্য সভাৰ নৱগঠিত যিখন সমিতি, সেই সমিতিখনৰ সভাপতি হিচাপে আপোনালোকৰ মৰম কাহিনী নাপাহৰোঁ বুলি প্ৰতিশ্ৰুতি দি মোৰ এই ভাষণ সামৰিলোঁ। ধন্যবাদ।